এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নিশা ডবকাত ভয়ংকৰ ঘটনা। এগৰাকী শিক্ষকক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ। হাতত অস্ত্ৰ লৈ শিক্ষকগৰাকীক আক্ৰমণ কৰি লুটপাট চলাই দুৰ্বৃত্তৰ দলটোৱে। নিশা নিজ দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়ত পথ আগচি আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নুৰ আমিন নামৰ বিজ্ঞান শিক্ষকজন। ডবকাৰ ভেলৌগুৰিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ভেলৌগুৰি হাইস্কুলৰ বিজ্ঞান শিক্ষক নুৰ আমিন দুৰ্বৃত্তৰ ৰাস্তাৰ পৰা টানি পথাৰত আক্ৰমণ চলায়। ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ দলটোৰ। আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা শিক্ষকজন ৰাইজে ততাতৈয়াকৈ উদ্ধাৰ কৰি ডবকা লাইফ কেয়াৰ হস্পিটেলত ভৰ্তি কৰে যদিও শিক্ষক নুৰ আমিন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত গুৱাহাটী GMCHলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ডবকাৰ পৰা খলিল আহমেদৰ ৰিপৰ্ট। ভেলৌগুৰি হাইস্কুলৰ শিক্ষক নুৰ আমিন তেওঁ দোকানৰ পৰা ঘৰত যোৱা অৱস্থাত কোনোবা দুৰ্বৃত্তই বাট আগুচি তেওঁক চোকা ওচৰৰে বেছিকৈ আঘাত কৰে, যাৰ কাৰণে তেওঁক লৰালৰিকৈ ডবকা লাইফ কেয়াৰত ভৰ্তি কৰা হয় যদি বৰ্তমান উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। অতি ভয়ংকৰ অৱস্থা, তেওঁ সংকটজনক অৱস্থা, সেইটো কাৰণে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। শুনা পাইছোঁ ফেমিলিৰ মানুহৰ পৰা যে তেওঁৰ লগত কিছুমান টকা আছিলে, সেই টকাখিনিও নাইকিয়া বুলি শুনিছোঁ। আৰু মাৰাৰ সন্দেহ কোনে সেইটো ক'ব নোৱাৰোঁ, কিন্তু যোনে কৰিছে আমি ডবকা আৰক্ষীক অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনালোঁ।